আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰখন স্বাস্থ্য খণ্ডত তেখেতে মুখ্যমন্ত্ৰী হোৱাৰ আগৰ পৰা যিহেতু তেখেতে স্বাস্থ্যমন্ত্ৰী আছিলে আৰু তেতিয়াৰ পৰা এতিয়ালৈ নিৰলসভাৱে বিভিন্ন ধৰণে সেৱা আগবঢ়াই আহিছে আৰু যাৰ ফলস্বৰূপে আমাৰ এই বৰপেটা ৰোডৰ যিখন এফাৰোখনো পূৰ্বতে ইয়াৰ অৱস্থা একেবাৰে বেয়া আছিলে। তেখেতে স্বাস্থ্যমন্ত্ৰী থাকোঁতে আৰু মই যেতিয়া দলৰ সভাপতি আছিলোঁ আৰু তেতিয়া তেখেতে আমাক প্ৰায় 4 কোটি টকাৰ এটা কোম্পানী CSR ফাণ্ড দিছিলে, এটা কোম্পানীক দায়িত্ব দিছিলে। তেওঁলোকে CSR ফাণ্ডৰ জৰিয়তে এখন পুনৰ নিৰ্মাণ কৰাৰ কাৰণে আৰু সেইখিনি সময়তে এইখন পুনৰ নিৰ্মাণ হৈছিলে, যিখিনি সময়ত নেকি মই এই সৰ্ব সমষ্টিৰ বিধায়ক আছিলোঁ আৰু সেইখিনি সময়তে মই তেতিয়া স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছিলোঁ যে আমাৰ যিহেতু বিল্ডিং নাই, RCC বিল্ডিঙৰ ব্যৱস্থা কৰিব লাগে। তেতিয়াতো আমাৰ NHMৰ জৰিয়তে আমাৰ যি NHM আছে বিভাগৰ জৰিয়তে আমাক তেখেতে 1 কোটি 21 লাখ টকা ব্যয় সাপেক্ষে এটা 3 মহলীয়া বিল্ডিং আবণ্টন দিছিলে আৰু সেই তেতিয়া আধাৰশিলা মই স্থাপন কৰিছিলোঁ আৰু পৰৱৰ্তী সময়ত এই ভৱনটো নিৰ্মাণ হ'ল। আজি আমি এই ভৱনটো আনুষ্ঠানিকভাৱে আজি আমি উদ্বোধন কৰিলোঁ আৰু লগতে ইয়াতে ডেলিভাৰী যি চিষ্টেম যিটো আছে সেইটো এক্সটেণ্ডেড পাৰ্ক, এই এক্সটেণ্ডেড পাৰ্কটো আজি আমি উদ্বোধন কৰিলোঁ। আৰু যিহেতু আমাৰ চৰকাৰখনে স্বাস্থ্য খণ্ডত যি কাম কৰিছে পূৰ্বতে ৰাইজে তাহানে কল্পনা কৰা নাছিলে। কাৰণ কিয়, ৰাইজে আমাৰ মেডিকেল কলেজ মানে পূৰ্বতে বুজিছিলে গুৱাহাটীৰ কথা, বুজিছিলে ডিব্ৰুগড় বা শিলচৰ মেডিকেল কলেজৰ কথা বুজিছিলে। পৰৱৰ্তী সময়ত যেনিবা বৰপেটা মেডিকেল কলেজৰ কথা কৈছিলে, কিন্তু আজি আমাৰ এই চৰকাৰখনৰ নেতৃত্বত আজি একেবাৰে সীমান্তৱৰ্তী অঞ্চলত বা যিবোৰ দুৰ্গম অঞ্চলতো অৰ্থাৎ যেনেকুৱাকৈ ধুবুৰী অঞ্চলত, বঙাইগাঁও অঞ্চলত, কোকৰাঝাৰ অঞ্চলতো আজি মেডিকেল কলেজ স্থাপন হৈছে, নলবাৰীত মেডিকেল কলেজ স্থাপন হৈছে। আগন্তুক দিনত প্ৰতিখন জিলাতে পৰ্যায়ক্ৰমে এনেকুৱা মেডিকেল স্থাপন কৰি মানুহৰ যি স্বাস্থ্য খণ্ডত যি সেৱা আগবঢ়াব লাগে নিৰলসভাৱে আমাৰ চৰকাৰখনে সেৱা আগবঢ়াই আহিছে। এইটোৰ ওপৰত যাতে দুখীয়া মানুহে যাতে চিকিৎসা কৰিব পাৰে তাৰ কাৰণে আয়ুষ্মান কাৰ্ড পূৰ্বতে BPL কাৰ্ডৰ অধিকাৰীসকলে পাইছিলে। আমি এতিয়া আমাৰ চৰকাৰখনে যিমানবোৰ ৰেচন কাৰ্ড হোল্ডাৰ আছে, ৰেচন কাৰ্ড হোল্ডাৰসকলক আমি আয়ুষ্মান কাৰ্ডৰ সুবিধা দিছোঁ। অকল ৰেচন কাৰ্ড হোল্ডাৰক আয়ুষ্মান কাৰ্ডে নহয়, তেওঁলোক যিটো অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰা হৈছে যাতে দুখীয়া মহিলাসকলে যাতে স্বাস্থ্যৰ ক্ষেত্ৰত সকাহ পায় আৰু বিভিন্ন ক্ষেত্ৰত তেওঁলোকে যাতে সকাহ পায় তাৰ কাৰণে 1250 টকাকৈ দিয়াৰ ব্যৱস্থা কৰা হৈছে। আৰু এনেকুৱাকৈ প্ৰতিটো সমষ্টিতে 31,000 মহিলাক আমি অৰুণোদয়ৰ জৰিয়তে আমি ৰেচন কাৰ্ডৰ জৰিয়তে অৰুণোদয় আৰু আমি আয়ুষ্মান কাৰ্ড দিয়াৰ যি সিদ্ধান্ত লৈছোঁ সেইটো এটা সবল সিদ্ধান্ত এটা। আৰু ইতিমধ্যে আমি সমগ্ৰ অসমতে 42 লাখ মানুহক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰিছোঁ। এতিয়া নতুনকৈ 20 লাখ মানুহক দিয়াৰ কাৰণে কাম কাজ চলি আছে। আগন্তুক দিনত এই 20 লাখ মানুহক দিলে আমি প্ৰায় 70 লাখ মানুহক নতুনকৈ আমি ৰেচন কাৰ্ড দিয়া হ'ব, যিটো নেকি ৰাইজে কাহানিও কল্পনা কৰা নাছিলে। আৰু নিৰ্বাচনৰ সময়ত আমাৰ কোনো প্ৰতিশ্ৰুতি নাছিলে যে আমি যে মানুহক ৰেচন কাৰ্ড দিম, কিন্তু এতিয়া ৰেচন কাৰ্ডো পালে, আয়ুষ্মানো পালে, অৰুণোদয় পাব।